যাৰ যাৰ ঘৰবিলাকত এই বানপানী হৈ পলসবিলাক সোমাইছে মই ভাবোঁ তেওঁলোকৰ দূৰ দূৰত যোন পৰিয়ালবৰ্গ থাকে চব আহিব লাগে আহি চবেই মিলি ঘৰটো চাফা কৰিব লাগে অকলে চাফা কৰিব নোৱাৰে আৰু নিজৰ মানুহ পৰিয়ালৰ মানুহ এই দুখতহে লাগে এনেই সুখত আৰু খাবলৈ ববলৈ নালাগে গতিকে কোনোবি যোনসকলে গম পাইছে নিজৰ মানুহৰ ঘৰৰ অৱস্থা বেয়া গোটেই পলস সোমাইছে বোকা পানী চেচ চবেই মিলি মেলি আহি সহায় কৰিলে 4-5 দিনতে ঘৰখন ওলাই যাব এতিয়াহে আহিব লাগে বিপদৰ সময়ত এনেই আহি লাভ নাই বানপানী হোৱাটো হৈ গ'ল কিন্তু পিছৰ ডখৰহে মেইন কষ্ট চাফা কৰা ডখৰ কালি ফ্ৰিজটো ইমান গধুৰ উঠাবই নোৱাৰিলোঁ বহুত গধুৰ বস্তু সোমাই আছে বস্তুখিনি উলিয়াই দিব লাগিব কাৰণ এটা ফ্ৰিজ যদি নষ্ট হৈ যায় মোৰ গোটেই বহুত বৰবাদ হৈ যাব সোফা বিছনাৰ ফ্ৰিজ এইবিলাক বহুত কষ্টত লোৱা আকৌ আৰু কেতিয়া ল'ব পাম ঠিকনা নাই মই কৈছোঁ নহয় মই একেবাৰে ধনী মানুহো নহয় সেইকাৰণে আগতীয়াকৈ চম্ভালি থওঁ গোটেই ৰাতি হোৱা নাই বানপানী আমাৰ মথাউৰিটো ভাঙো ভাঙো কৰিছে নহয় মানে বস্তু বাহানি টোপলা টোপলি কৰি থৈ দিছোঁ এতিয়া ভাঙিব এতিয়া পলাম এনেকুৱা আৰু গোটেই ৰাতিটো মই হোৱা নাই ৰাতি বানপানী আহিলে ক'ত যাম কি কৰিম কেনেকৈ একো ভাবিয়ে নাই পোৱা সেইদিনা আধা বস্তু উঠালোঁ আকৌ ৰ'দটো দিয়া দেখি আকৌ বস্তুখিনি তলত নমালোঁ আকৌ সেইখিনি বস্তু আকৌ উঠাইছোঁ মুঠতে সেইবোৰেই হৈ আছে আৰু যিহেতু অৱস্থা সকলোৰে বেয়া আমি যি পাৰোঁ অকণমান মই একেবাৰে ধনী মানুহো নহয় একেবাৰে মানে বহুত বেছি হাই ফাই একোৱেই নহয় একদম সৰু মানুহ আমি যি পাৰোঁ সহায় অকণমান কৰিছোঁ গতিকে যোনে যি পাৰে গোটেই চবেই কৰিছে আৰু যোনে যেনেকৈ পাৰে সহায় কৰিছে যাৰ যিমান সামৰ্থ্য আৰু মোৰ নিজৰে ঠান বান নাইকিয়া অৱস্থা হ'ব এতিয়া গতিকে মোৰ একদম মানে কোনফালে কি কৰোঁ পানী একেবাৰে সোমাই যোৱাৰ পাছৰ টেনশ্যনটো বেলেগ আৰু এতিয়া আহিব পানী সেইটো টেনশ্যনো বেলেগ ৰাতিটো সাৰ পাই থাকিলোঁ মই সেইদিনা পানী খচি একদম আধা পানী পাৰ হৈ ৰেচনকেইটা যেনে তেনে আনি থলোঁ বস্তুৰ দাম বাঢ়িছে এতিয়া ভাত খাই বিছনাখন খুলি দিওঁ যোনখন বিছনাত শুওঁ মই বিছনা খুলি দিওঁ বিছনাখন তিতিবলৈ হ'লে বহুত লোকচান হ'ব মোৰ সেইকাৰণে আৰু বহুত মানুহে সহায় কৰিছে কিছুমানে ৰাজহুৱা কৰিছে কিছুমানে নাই কৰা বাৰু কিন্তু চবেই সহায় কৰিছে মোৰ ইমান পইচা নাই হ'লেও আৰু নিজৰ সামৰ্থ্য অনুযায়ী চবৰে একেই অৱস্থা এতিয়া ভাতটোতো নোখোৱাকৈ থাকিব নোৱাৰি গতিকে ভাত খাইছোঁ মই নিজৰ কাম কৰি গৈ আছোঁ আৰু মুঠতে এই ৰাতিপুৱাই যি ভাত খাই লওঁ আৰু গোটেই দিনটোৰ কাৰণে দৌৰা ধপৰা কৰি থাকিব লাগিব মথাউৰিটো মানে অকণমান খহি গৈছে তাতে লাইটটো কাটি দিলে চেচেই এতিয়া যাম খোৱা পানী বটল আনিবলৈ মানে নিজৰ কাম নিজে কৰি থৈছোঁ আৰু নিজে গোটাই গুটি থৈছোঁ
পটককৈ পানীখিনি হুৰহুৰাই সোমাই আহি পেলাই গোটেই ৰাতি হোৱা নাই জানেনে পানীটো সোমাই আহিব বুলি ভগৱানৰ কৃপাত যেনিবা মঠাৰিটো ভঙা নাই যাৰ হৈছে তেওঁলোকেহে গম পায় আৰু সেই পলসখিনি চাফা কৰোঁতে মেইন কষ্ট যাৰ যাৰ ঘৰবিলাকত এই বানপানী হৈ পলসবিলাক সোমাইছে মই ভাবোঁ তেওঁলোকৰ দূৰ দূৰত যোন পৰিয়ালবৰ্গ থাকে চব আহিব লাগে আহি চবেই মিলি ঘৰটো চাফা কৰিব লাগে অকলে চাফা কৰিব নোৱাৰে আৰু নিজৰ মানুহ পৰিয়ালৰ মানুহ এই দুখতহে লাগে এনেই সুখত আৰু খাবলৈ ববলৈ নালাগে গতিকে কোনোবি যোনসকলে গম পাইছে নিজৰ মানুহৰ ঘৰৰ অৱস্থা বেয়া গোটেই পলস সোমাইছে বোকা পানী চেচ চবেই মিলি মেলি আহি সহায় কৰিলে 4-5 দিনতে ঘৰখন ওলাই যাব এতিয়াহে আহিব লাগে বিপদৰ সময়ত এনেই আহি লাভ নাই বানপানী হোৱাটো হৈ গ'ল কিন্তু পিছৰ ডোখৰহে মেইন কষ্ট চাফা কৰা ডোখৰ কালি ফ্ৰিজটো ইমান গধুৰ উঠাবই নোৱাৰিলোঁ বহুত গধুৰ বস্তু সোমাই আছে বস্তুখিনি উলিয়াই দিব লাগিব কাৰণ এটা ফ্ৰিজ যদি নষ্ট হৈ যায় মোৰ গোটেই বহুত বৰবাদ হৈ যাব সোফা বিছনাৰ ফ্ৰিজ এইবিলাক বহুত কষ্টত লোৱা আকৌ আৰু কেতিয়া ল'ব পাম ঠিকনা নাই মই কৈছোঁ নহয় মই একেবাৰে ধনী মানুহো নহয় সেইকাৰণে আগতীয়াকৈ চম্ভালি থওঁ